Hey guys, এইখন অসমৰ চিৰিয়াখানা সব বলক আজি ভিতৰ লৈ যাও তো বলক আমি সোমাই গলো টিকিট কাটি চিৰিয়াখানাৰ ভিতৰলৈ মই দেখাই আছো আপোনালোকে দেখি থাকক আৰু এটা কথা মই কৈ থওঁ এই যে টিকিটটো যে ললো মই এয়া চাওক ইয়াত কেশ নলয় অনলি ফোন পে বা এটিএম এনেকৈ যদি আপোনালোকে আহে তো ফোন পে পৰা টিকিটটো কাটি সোমাব তো এয়া চিৰিয়াখানাৰ মাজে তাৰ ভিতৰলৈ গৈ দেখা আছে আমাৰ ভাগিনা মই সৰু থাকাতে আহিছিলোঁ সেইভাবে মোৰ ভাগিনাটোকে লৈ আহিছোঁ সৰু ছোৱালী ল'ৰা ছোৱালী যদি থাকে তো লৈ আহিব আপোনালোকে এয়া মাথো সৰু মানুহৰ বাবে চাওক কি জীৱ জন্তু ৰাখিছে সন্মুখত দেখা যাব এই চাওক গাইজ এখন কেংগাৰু এয়া চাওক কেংগাৰুৱে বাচ্চা দিছে এই যে এখন কেংগাৰু এয়া চাওক এইটো কি পক্ষী বা ধনেশ পক্ষী ধনেশ হা নহয় পক্ষী আৰু চাওক কলা কলা চিম্পাঞ্জি এয়া এই চাওক বান্দৰ চুলে আছে এয়া চাওক কাষৰ পৰা কিমান কাষৰ পৰা এয়া চাওক হৰিণ এইটো নীল গাই নেকি ৰে নীল গাই হ'ব এতিয়া ৰাহুল কোৱাচোন কেনেকুৱা পালি এই বস্তুখন চাই এয়া চাওক চিলনি এইটো চিলনি আৰু চাওক পাঁচ পক্ষীৰ নিচিনা আৰু বহুতো জীৱ জন্তু আছে চাই থাকক ভিডিঅ'খন মই আৰু দেখাই আছো এয়া চাওক কি কৰি আছে এই যে মানুহে যে ঘৰত পোহে পক্ষীবোৰ এয়া কটকটি ৰিয়েল আৰু নক'ব কিমান পক্ষী চাওক আৰু সেইখন চাওক এয়া গাধাৰ ওচৰত নগ'লো কাৰণ এই ওখ ঠাইত এয়া চাওক হৰিণটো খোলা আমে ঘূৰি আছে চাওক কিমান এটা ধুনীয়া এনে লাগে যে ঘৰত ধৰি লৈ যাওঁ এই ছাগলীৰ নিচিনা আৰু আছে সন্মুখত মাত্ৰ হুৰুৱাত আৰু আছে অখত এই ৰাহুল বাঘ দেখি কেনেকুৱা লাগিব মই কি বুজিছো বাঘ দেখিলে কেনেকুৱা লাগিব বাঘ ৰিয়েলি দেখিছা তো বলক পোন প্ৰথমৰ বাবে আমি বাঘ চাবলৈ গৈ আছো এইটো এটা কেৰ্কেটু আৰু হৰিণ ওপৰত পাহাৰৰ অখতাই উঠি আছো ওপৰলৈ আৰু চাওক সৰু হৰিণৰ পোৱালি বলক আৰু দেখাই আছো চাওক হৰিণ এই শিংবোৰ জ্বলাইছে ফুটুকি হৰিণ শিং না এই যে হৰিণ চাওক কিমান কাষৰ পৰা এনেকুৱা লাগে ছাগল ভিজাই দিব শিংবোৰ ফুটা নাই চাওক বাচ্চা সৰু আৰু চাওক কিমান ওখত উঠিলো চাওক কিমান ডাউন চাইনবোৰ্ডত লেখা আছে ভালুক সিংহ টাইগাৰ তো বলক আগত চাওক কিমান এটা ডাঙৰ নেট আৰু চাওক এই ভিতৰত পক্ষী আছে মানে বন্দী কৰি থৈছে এইবোৰ পক্ষীবোৰ কিমান ডাঙৰ এটা খাঁচা চাওক এইবোৰ হৰিণবোৰ ডাঙৰ কিমান ডাঙৰ চাওক এইটো ডাঙৰ হৰিণা খালি সাইনবোর্ড কিন্তু বাঘ এতিয়াও দেখা নাই এই যে চাওক এইটো হল পিকক মানে ময়ূর চাওক এইটো ময়ূর এই আর একটা চাওক এইটো ময়ূর এইটো ময়না পক্ষী এইটো ময়ূর চাওক এই যে ডাঙৰ এটা খাঁচা তাতে হ'ব চাগে বাঘ তো বলকচোন বাঘ চাওক চাওক
তো বলক টাইগার চাম আৰু কিমান ওখ ভাগাৰ লাগি গ'ল বহুত ডাঙৰ চিৰি টাইগাৰ নকৰা বাঘ ঐ টাইগাৰ টাইগার দেখলি কিমান খং কৰি আছে এইবিলাক চব নকৰা বাঘ চাক কেনেকৈ শুই আছে বাঘ না রে এগুলো তেন্দুয়া বাঘ কেনেকৈ বাঘ আৰু বাঘ চাই আমাৰ ভাগিনাই এতিয়া চাবলৈ গৈ আছে ভালুক চাওক ভালুক ভালুক তাক কামৰাব আহিব নেকি ইয়াকতো বন্দী কৰা নাই তাক ভালুক চাওক ঐ ভালুক ঐ ফিল্মের নিচিনা এই ভালুক খারা হ কিবা বিলাই চিলাই আছিল বন্ধ নাই ফাইনালি আমি গৈ আছো এতিয়া টাইগাৰ চাবলৈ তো মই ভিডিঅ'খন আৰু সামৰিমে আৰু লাষ্ট টাইগাৰখন দেখাই কাজিৰঙাৰ পৰা ভিডিঅ'টো সামৰিম তো লাষ্ট টাইগাৰটো লাইনটো চাওক ইয়া দি দিছে চাৰ্টটো বলক ওই যে সিংহ মোবাইলত গম পোৱা নাযায় এইটো ৰিয়েল সিংহ এইটো এই কেমেৰাৰ মাজে মাজে এইটো চাওক সিংহৰ এলেকাটো মাইনাহঁতে কিমান দৌৰি আছে বাঘ চাবলৈ চাওক এইটো নাহৰ ফুটুকি বাঘ আছিল আগতটো এইটো চাওক টাইগাৰ মোৰ ভাগিনা টাইগাৰ চাব চাওক ডাঙৰ ডাঙৰ শিং থকা চাওক ৰিয়েল বাঘ ৰিয়েল টাইগাৰ এটা এই চল বাড়তে নিয়ে যাই পালমু তো চাওক হরিণ চাওক মির্গা হরিণ এইটো চাওক বাঘ বাঘ মাতি আছে চাওক বাঘ কেনেকুৱা আৱাজ চাওক চিৰিয়াখানাৰ বাঘৰ আৱাজ চাওক হৰিণ এই গাইছ এইখন চাওক নীল গাই এইটো হ'ল নীল গাই প্ৰকৃতিতে অৰিজিনাল নীল গাই চাওক বহুত বিলুপ্ত এটা প্ৰাণী প্ৰায় নাই বাংলাদেশত থকা আছিল আৰু আমাৰ অসমত চিৰিয়াখানাত নীল গাই চাওক চিৰিয়াখানালৈ আহিলে আৰু গড় নাচালে নহয় আৰু সেইবাবে আমাৰ অসমৰ প্ৰতীক চিন গড় সেয়া গড় চাওক আৰু হৰিণাও লগত আছে ফুটুকি হৰিণা আৰু সেইটো গড় ফটো সেই ভাগত গ'লগৈ আৰু এয়াই আছিল চাওক ডিমা পৰা প্ৰাণীৰ ভিতৰত সকলোতকৈ ডাঙৰ চৰাই এইটোৱে আৰু সকলোতকৈ ডাঙৰ ডিমা পাৰাজনে এইটোৱে চতুৰ্মুখ চাওক এয়া চতুৰ্মুখ আইৰে গোন্ধ ওলাইছে না শিয়াল শিয়াল গোন্ধ ওলাইছে রে কাল্ড রাইস না খাপ ফেটি সাপ অজগর মাছ পড়েছি ঘৰিয়াল তো ইয়াৰ পৰাই মই ভিডিঅ'টো সামৰিছোঁ গড় বাঘ সিংহ চালোঁ বা যদি আপোনালোকে ভাল পালে বা যদি আপোনালোকে চিৰিয়াখানা চাবলৈ আহে তো আহক আৰু চিৰিয়াখানা চাই পাওক বাই বাই।